স্বাগতম মুনতি ভিডিঅ'লৈ। আজি লৈছোঁ ডিএলএ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফাৰ্ষ্ট পেপাৰখনৰ যিটো ফাৰ্ষ্ট ইউনিট আছে তাৰে দ্য গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ টপিকটো। তো গ্ৰ'থ মানে হৈছে বৃদ্ধি আৰু ডেভেলপমেণ্ট হৈছে বিকাশ। তো এতিয়া গ্ৰ'থ আৰু ডেভেলপমেণ্ট বুলি ক'লে আমি কি বুজোঁ, মই প্ৰথমতে এইখিনি ইংলিছত লিখি দিছোঁ। আৰু এই টপিকটো বহুত ধুনীয়াকৈ হাই ছেকেণ্ডাৰীৰ ফাৰ্ষ্ট ইয়েৰৰ কিতাপত নে ছেকেণ্ড ইয়েৰৰ কিতাপত আছে, বহুত ধুনীয়াকৈ আছে। আপোনালোকৰ যদি কাৰোবাৰ আছে কিতাপখন তাতে চাব পাৰিব, আৰু কাৰোবাৰ নাই যদি এইটো কালেক্ট কৰি কিনে চাব পাৰিব। মোৰ লগত আছিলে কিন্তু কিতাপখন মই বৰ্তমান বিচাৰি পোৱা নাই, নহ'লে মই আপোনালোকৰ ওচৰত দিলোঁ হয়, কিন্তু বৰ্তমান মোৰ লগত নাই। কিন্তু এইখিনিও মই ভালেই, মানে তাৰ পৰাই মই লিখিছিলোঁ চাগে, মই নিজে লিখাই হয়, শ্বৰ্টকৈ নোটকৈ লিখা আছিলে, কিন্তু মই যিমানখিনি পাৰোঁ মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো গ্ৰ'থ বুলি আমি প্ৰথমতে বিকাশ বুলিলে কি বুজোঁ সেইটো মই কওঁ। তো ইয়াতে মই ইংলিছত লিখি দিছোঁ। তো বিকাশ বুলি ক'লে এটা ছিষ্টেমত মানে এটা প্ৰগ্ৰেছত মানে সলনি হয়। ই পটককৈ মানে হঠাৎ সলনি হৈ যাব নোৱাৰে। তো গ্ৰ'থ কিন্তু আমাৰ হঠাৎ চেঞ্জ হ'ব পাৰে, কিন্তু ডেভেলপমেণ্টটো হঠাৎ চেঞ্জ নহয়। তো ডেভেলপমেণ্ট বুলি ক'লে আমি বিকাশ হৈছে পৰিৱৰ্তনশীল এটা প্ৰক্ৰিয়া হয়। আৰু ডেভেলপমেণ্টত মই লিখিছোঁ যে ষ্ট্ৰাকচাৰেল আৰু ফাংচনেল চেঞ্জেছ, মানে ইয়াতে ষ্ট্ৰাকচাৰেল চেঞ্জেছো দেখিবলৈ পোৱা যায় আৰু ফাংচনেল চেঞ্জেছবোৰো দেখিবলৈ পোৱা যায়। কিন্তু গ্ৰ'থত অনলি ষ্ট্ৰাকচাৰেল চেঞ্জেছবোৰহে দেখিবলৈ পোৱা যায়। যেনে ধৰক আমাৰ হাইটটো ৱেইটটো মানে বৃদ্ধি হৈ থাকে বা কমি থাকে, এনেকুৱা ধৰণৰ। হাইটটো বাৰু কমি নাযায় বাৰু। আৰু ডেভেলপমেণ্টত কি হয়, মানে এটা জীৱনজোৰা প্ৰক্ৰিয়া হয়। ডেভেলপমেণ্ট হৈছে জীৱনজোৰা প্ৰক্ৰিয়া। ইয়াত মানে আমি জন্মৰ পৰা মৃত্যুলৈকে আমাৰ এইটো চলিয়ে থাকে, কিন্তু বৃদ্ধিটো কিন্তু নহয়। বৃদ্ধিটো এটা টাইমলৈকে, এটা সময়লৈকেহে আমাৰ বৃদ্ধি এটা মানে হয়, তাৰপিছত আমাৰ সেই বৃদ্ধিটো মানে হ'বলৈ ৰৈ যায়। যেনে ধৰক আমাৰ হাইটটো এটা সময়লৈকেহে আমাৰ হাইটটো বাঢ়ি থাকিব, কিন্তু এটা সময়ৰ পিছত আমাৰ সেই হাইটটো এটা মানে বয়সৰ পিছত সেই হাইটটো আমাৰ নাবাঢ়ে, ৰৈ যায়। তো বৃদ্ধি আমাৰ জীৱনজোৰা প্ৰক্ৰিয়া নহয়, এটা সময়ত আমাৰ বৃদ্ধিটো ৰখি যায়। কিন্তু ডেভেলপমেণ্টটো হৈছে আমাৰ জীৱনজোৰা প্ৰক্ৰিয়া। তো ডেভেলপমেণ্টৰ আমাৰ ক'ব গ'লে যেনে কগনিটিভত লেংগুৱেজ আহে, ফিজিকেল, গ্ৰছ মটৰ, ফাইন মটৰ যিটো স্থূল পেশী আৰু সূক্ষ্ম পেশী, তো ছ'চিয়েল ডেভেলপমেণ্ট, ইম'চনেল এণ্ড মৰেল, এই সকলো বিকাশ আমি কৰি থাকোঁ। আমাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমাৰ এইবোৰ বিকাশ চলি থাকে। আমাৰ ইম'চনেলি আমি কেতিয়াবা হয়তো আমাৰ ইম'চনেলি আজি যদি আমি উইক হয়, তো আমি হয়তো নেক্সট বছৰ আমাৰ হয়তো সেই ইম'চনেলি আমি হয়তো তাক বিকাশ কৰিব পাৰোঁ। ফিজিকেলি ধৰক আমি অকণমান ধৰক ষ্ট্ৰং নহয়, কিন্তু হয়তো 2-3 বছৰৰ পিছত আমি হয়তো ষ্ট্ৰং হ'ব পাৰোঁ। তো সেইটো আমাৰ বিকাশ মানে সময়ৰ গতিত বা বয়সৰ গতিত পৰিৱৰ্তন হৈ থাকে। তো বিকাশ হৈছে এইটো যে সময়ৰ এটা ছিষ্টেমত সলনি হয়, আৰু সময় আৰু বয়সৰ গতিত সেইটো সলনি হৈ থাকে। আৰু তেওঁ মই ইয়াতে অসমীয়াত লিখি দিছোঁ আপোনালোকে যে ব্যক্তিৰ এজনৰ বৃদ্ধিৰ লগত তেওঁৰ বিকাশ জড়িত হৈ থাকে। বৃদ্ধি বুলিলে এজন ব্যক্তিৰ দৈহিক পৰিৱৰ্তনক সূচায়, অৰ্থাৎ দেহৰ আকাৰ, আকৃতি, ওজন, উষ্ণতা আৰু দেহৰ কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাই হৈছে বৃদ্ধি। আমাৰ যিবোৰ বৃদ্ধিটো আমাৰ কি হৈছে, ওজন, আকৃতি, এইবোৰ সকলোবোৰ কি হয়, বাঢ়ি থাকে। তো সেইবোৰেই হৈছে বৃদ্ধি। আৰু বিকাশ বুলি ক'লে আমাৰ যিটো আমাৰ ষ্ট্ৰাকচাৰেল আৰু ফাংচনেল দুয়োটাই সলনি হয়। ধৰক ফিজিকেলি, ইম'চনেলি, ধৰক মানে ছ'চিয়েল ডেভেলপমেণ্টত সোমাই যায় এইবোৰ। আৰু কি হয়, এটা আৰু ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে গ্ৰ'থটো আমি জুখিব পাৰোঁ, বিকাশটো কিন্তু আমি জুখিব নোৱাৰোঁ। কাৰণ আমাৰ মাজত কিমানখিনি ইম'চনেল বিকাশ হৈছে আমি সেইটোত জানো সংখ্যাত মেজৰ কৰিব পাৰিম? আমি নিজে অনুভৱ কৰিব পাৰিম, কিন্তু আমি জুখিব নোৱাৰোঁ। কিন্তু আমাৰ হাইটটো আমি জুখিব পাৰোঁ, ৱেইটটো আমি জুখিব পাৰোঁ, আৰু সেইটো হৈছে গ্ৰ'থত আহি পৰে, বৃদ্ধিত পৰে। হাইট, ৱেইট এইবোৰ বৃদ্ধিত পৰে। কিন্তু বিকাশটো আমাৰ কি হয়, জুখিব নোৱাৰি। আৰু ডেভেলপমেণ্টটো কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ সকলো প্ৰকাৰৰে মানে পৰিৱৰ্তনবিলাক হয় আৰু ডেভেলপমেণ্টত। আৰু ডেভেলপমেণ্টৰ মাজতে কি হয়, গ্ৰ'থটো সন্নিৱিষ্ট হৈ থাকে। এইটো মই পিছত ইয়াতে লিখিছোঁ বাৰু। আৰু এইখিনি আছিলে সহজ ভাষাত মই যিমানখিনি পাৰোঁ মই বুজাই দিছোঁ যে ডেভেলপমেণ্ট হৈছে আমাৰ কি হয়, জীৱনজোৰা প্ৰক্ৰিয়া, জন্মৰ পৰা মৃত্যুলৈকে চলি থাকে। কিন্তু গ্ৰ'থটো আমাৰ জীৱনজোৰা প্ৰক্ৰিয়া নহয়। গ্ৰ'থত আমাৰ ষ্ট্ৰাকচাৰেল চেঞ্জবোৰ হয়, কিন্তু ডেভেলপমেণ্টত দুয়োটাই আহে, ষ্ট্ৰাকচাৰেল আৰু ফাংচনেল, মানে আমাৰ যিখিনি আমাৰ গাঁথনি আৰু ফাংচনেল ভিতৰৰ পৰা, মানে বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োটাই সলনি হয়। তাৰপিছত বৈশিষ্ট্য মই 4টাকৈ দিছোঁ, যিহেতু ইমান লং নাহে, মানে 2-3 নম্বৰৰে আহে, সেইকাৰণে 4টাই দিছোঁ। যে বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে, যিটো মই ক'লোঁ। আজি যদি আমি উইক আছোঁ, কালি হয়তো আমি ষ্ট্ৰং হ'ব পাৰোঁ। তো বিকাশৰ পৰিধি বহল আৰু গুণগত পৰ্যায়ৰ হয়। বিকাশৰ ক্ষেত্ৰত লিংগ প্ৰভেদৰ কথা বিবেচিত নহয়। বিকাশ জীৱনজোৰা প্ৰক্ৰিয়া। একদম সহজ হয়, মই সহজ ভাষাতে দিছোঁ।
বৃদ্ধিৰ বৈশিষ্ট্য হৈছে যে বৃদ্ধিক আমি জুখিব মানে বৃদ্ধিক আমি জুখিব পাৰোঁ। ইয়াতে আমি লিখিব পাৰে যে বিকাশক আমি জুখিব নোৱাৰোঁ, ইয়াতো বৈশিষ্ট্যতা আহি যাব পাৰে। বৃদ্ধি এজন লোকৰ নিজ প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত। বৃদ্ধি জীৱনজোৰা প্ৰক্ৰিয়া নহয়। বিকাশৰ কিছুমান লক্ষণ কি হয় বৃদ্ধিত সোমাই থাকে। তো এইখিনি আমাৰ বৈশিষ্ট্য হৈছে। আৰু এটা ইম্পৰ্টেণ্ট টপিক হৈছে যে পাৰ্থক্য, বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থক্য কি হয়। তো ইয়াতে লিখিছোঁ, ইয়াতে দি দিছোঁ মই এখন কিতাপ আছিলে মোৰ, কিতাপৰ পৰা আপোনালোকক ডাইৰেক্ট দি দিছোঁ উঠাই কেনে। মোৰতো লিখা আছিলে বাৰু, কিন্তু হেণ্ডৰাইটিং বুজি নাপাওঁ বুলি মই নিদিলোঁ। লিখাখিনিতো একেই লিখিছোঁ যে মোৰ লিখাখিনিত লিখা আছিলে যে বৃদ্ধি দেহৰ আংগিক পৰিৱৰ্তন হয়। আপোনালোকে শুনি যাব। আৰু আনহাতে দেহৰ বিকাশটো হৈছে আমাৰ কি হয় দেহ মানসিক আৱেগিক আৰু সামাজিক পৰিৱৰ্তন। মানে বৃদ্ধিটোৱে আমাৰ কি হয় দেহৰ পৰিৱৰ্তন কৰে। মানে ধৰক হাইটটো বাঢ়ি গ'লে আমাৰ দেহটো চেঞ্জ হ'বনে নাই, ৱেইটটো বাঢ়িলে আমাৰ চেঞ্জ হ'ব, ৱেইটটো কমিলে আমাৰ দেহৰ চেঞ্জ হ'ব। তো আংগিক বুলি কৈছে, মানে অংগ পতংগৰ কথা কৈছে, দেহৰ আংগিক পৰিৱৰ্তন হয়। কিন্তু আমাৰ বিকাশটো কি হয় মানসিক আৱেগিক আৰু সামাজিক পৰিৱৰ্তন হয়। আমি যদি মানসিকভাৱে যদি উইক হৈ যাওঁ, ষ্ট্ৰং হৈ যাওঁ, সেইটো আমাৰ মানসিকভাৱে সলনি হ'ব, আৱেগিকভাৱে আমি সলনি হ'ম, সামাজিকভাৱে আমি সলনি হ'ম, সেইটো বুজাইছে। বৃদ্ধি মানুহৰ এক জীৱনজোৰা প্ৰক্ৰিয়া, এইটো লিখিব পাৰে, জীৱনজোৰা প্ৰক্ৰিয়া নহয়, আৰু বিকাশ জীৱনজোৰা প্ৰক্ৰিয়া, এইটো এটা আহি যাব। বৃদ্ধি এজন লোকৰ নিজ প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত, কিন্তু বিকাশ এজন লোকৰ পৰিৱেশ পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত। মানে বৃদ্ধিটো আমাৰ লগত প্ৰভাৱিত কৰে, আমাৰ এজন পাৰ্টিকুলাৰলি এজন ইণ্ডিভিজুৱেল ব্যক্তিৰ ওপৰত প্ৰভাৱ কৰে। কিন্তু বিকাশটো আমাৰ নিজৰ লগত প্ৰভাৱ পৰাৰ লগতেও ওচৰ পাজৰ পৰিৱেশৰ ওপৰতো, মানে পৰিৱেশৰ পৰিস্থিতিৰো আমাৰ প্ৰভাৱ পৰে। এতিয়া ধৰক আমি যদি আৱেগিকভাৱে যদি আমি ষ্ট্ৰং নহওঁ বা ধৰক ষ্ট্ৰং হয়, তো সেইটো আমাৰ পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰিব। যদি মানসিকভাৱে ধৰক মানে কোনোবা কিবা অত্যাচাৰ কৰিলে কিবা কৰে, তো মানসিকভাৱে ভাগি পৰিব, তো সেইটো আমাৰ পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰিব। কোনে কিমানখিনি মানসিকভাৱে দুৰ্বল বা শক্তিশালী, আৱেগিকভাৱে হওক বা সামাজিকভাৱে হওক, সেইটো আমাৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত মানে প্ৰভাৱ পৰে। তো বৃদ্ধি হৈছে এজন ব্যক্তিৰ প্ৰকৃতিৰ লগত প্ৰভাৱিত হয়, আৰু বিকাশটো হৈছে পৰিৱেশৰ প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত হয়। তো ইয়াতে এই ছেম কথাই চাগে আছে, এইটো ছেম কথাই আছে। তো এইখিনি আছিলে বৃদ্ধি আৰু বিকাশ। যিমানখিনি মই পাৰোঁ সহজ ভাষাত বুজাই দিছোঁ, বেলেগ একো নাহে, এইখিনি বস্তুৱে আহে বৃদ্ধি বিকাশৰ কাক বোলে। আৰু আছে আৰু টপিক আছে, তাতে মই চাই আপোনালোকৰ মাজত দি দিম বাৰু। আজিলৈ এইখিনি আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।